স্বৰ্গীয় ললিত চন্দ্ৰ ৰাজখোৱা স্মৃতি সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত সোমবাৰে হাঁহচৰাস্থিত পূবেৰুণ কৃষ্টি সমাজৰ প্ৰেক্ষাগৃহত একালৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি টিয়কৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাৰ ৩৫ সংখ্যক মৃত্যু দিৱস উদযাপন কৰা হয়। এই লৈ পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ, সৰ্বধৰ্মীয় প্ৰাৰ্থনা, বিশেষ সম্বৰ্ধনা আদি কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি দুপৰীয়া মুকলি সভা অনুষ্ঠিত কৰা হয়। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উদ্বোধক হিচাপে উপস্থিত থকা মুকলি সভাত দেৰগাঁৱৰ বিধায়ক ভৱেন বৰালী, তিতাবৰৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতাকে প্ৰমুখ কৰি প্ৰবীণ নেতাগৰাকীৰ কেইবাগৰাকী সংগ্ৰামী সতীৰ্থ উপস্থিত থাকি পূৰ্বৰ স্মৃতি ৰোমন্থন কৰে। উক্ত সভাতে অনাগত সময়ত প্ৰয়াত নেতাগৰাকীৰ স্মৃতি সজীৱ কৰাৰ অৰ্থে হাঁহচৰা চাৰিআলিৰ সমীপত ললিত ৰাজখোৱাৰ এটি সুউচ্চ প্ৰতিমূৰ্তি, ললিত চন্দ্ৰ ৰাজখোৱাৰ ঘৰলৈ সোমাই যোৱা পথত এখন তোৰণ আৰু অহা ২৬ চনৰ ২০ জানুৱাৰীত অসম আন্দোলনৰ সময়ৰ পৰা কেবিনেট মন্ত্ৰীলৈকে সংগ্ৰামী নেতাগৰাকীৰ কৰ্মদক্ষতা তথা মানৱতাক নৱপ্ৰজন্মৰ আগত চিনাকি তথা অমৰ কৰিবলৈ এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ ৰাজহুৱাকৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু সকলোকে ললিত চন্দ্ৰ ৰাজখোৱাৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ আহ্বান জনায়। এইবাৰ ললিত চন্দ্ৰ ৰাজখোৱা স্মৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে তেখেতৰ দুৰ্ঘটনাস্থলী হাঁহচৰাত ৩৫তম মৃত্যুবাৰ্ষিকী আজি পালন কৰা হৈছে। আমি এই সুদীৰ্ঘ ৩৫ বছৰৰ মূৰত ইতিমধ্যে ললিত চন্দ্ৰ ৰাজখোৱা স্মৃতি সুৰক্ষা মঞ্চ অসম বুলি এটা অনুষ্ঠানৰ জন্ম হৈছে। আমাৰ লক্ষ্য হ'ল যে আমাৰ যিজন প্ৰিয় নেতা, যিজন সংগ্ৰামী সত্তা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মন্ত্ৰী, তেখেতৰ দুৰ্ঘটনাস্থলী হাঁহচৰাত আমি তেখেতৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে ইতিমধ্যে আমি আঁচনি গ্ৰহণ কৰিছোঁ। আমি ভাবিছোঁ যে হাঁহচৰাত সকলোৰে সহযোগত আমি এটা বিশাল প্ৰতিমূৰ্তি, তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। লগতে আমি এটা কাৰ্যসূচী লোৱা হৈছে। এই কাৰ্যসূচী আমি ২০২৬ চনৰ ২০ জানুৱাৰীত জীৱনী গ্ৰন্থ এখন প্ৰকাশৰ সিদ্ধান্ত লোৱা হৈছে, যিখন গ্ৰন্থত গোটেই অসমৰ সংগ্ৰামৰ ইতিহাসটো জড়িত হৈ থাকিব। ললিত চন্দ্ৰ ৰাজখোৱাদেৱৰ সংগ্ৰামী ইতিহাস তাত জড়িত হৈ থাকিব। লগতে আমাৰ যোৰহাট, শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ যিসকল সংগ্ৰামী সত্তা, সংগ্ৰামী কিছুমান চিত্ৰ, সেই চিত্ৰখিনি যাতে তাত প্ৰতিফলিত হয়, তাৰ বাবে আমি এখন শক্তিশালী গ্ৰন্থ সম্পাদনা সমিতি গঠন কৰা হৈছে। আশা ৰাখিছোঁ যে অনাগত দিনত যি সংগ্ৰামী সত্তা, যি ধাৰা, সেই ধাৰাটো নৱপ্ৰজন্মৰ মাজত লৈ যাবলৈ সক্ষম হ'ম। বিশেষকৈ ললিত চন্দ্ৰ ৰাজখোৱাদেৱৰ যিখন জীৱনী গ্ৰন্থ হ'ব, সেই গ্ৰন্থখন আমি ভৱিষ্যতে পৰিয়ালৰ সহযোগত আমি যিখন গ্ৰন্থ সম্পাদন কৰি উলিয়াম, সেই গ্ৰন্থখন গৱেষণামূলক বিষয়ৰ যাতে হ'ব পাৰে, আমি তেনেকুৱা মানদণ্ডৰ কথা চিন্তা কৰিছোঁ। অসম আদিত্য টিয়ক।